সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ বুৰঞ্জী পাঠৰ যিটো প্ৰথম পাঠ আছে মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। আৰু এই পাঠটোত তোমালোকে মৌৰ্যযুগৰ পতনৰ পাছত ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা কেনেকুৱা হৈছিল আৰু সেই সময়ছোৱাত কি দেশৰ সৰু বৰ ৰাজ্যই ভাৰতবৰ্ষত শাসন কৰিছিল আৰু কি বৈদেশিক শক্তি আগমন ঘটিছিল এই বিষয়ে আমি বিস্তৃতভাৱে পঢ়িবলৈ পাম। তদুপৰি দেশীয় ৰাজ্যবিলাকে বা দেশীয় জাতি জনগোষ্ঠীবিলাকে আৰু বিদেশৰ জাতি জনগোষ্ঠীবিলাকে ভাৰতৰ সংস্কৃতিলৈ, ভাৰতীয় অৰ্থনীতি আৰু ভাৰতীয় ৰাজনীতিলৈ কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে সেই বিষয়ে আমি পঢ়িবলৈ পাম। আৰু মৌৰ্যযুগৰ পৰৱৰ্তী সময়ছোৱাত ভাৰতবৰ্ষত বহুতো সৰু বৰ ৰাজ্যই ৰাজত্ব কৰিছিল আৰু বহুতো বিদেশী শক্তি ভাৰতবৰ্ষলৈ আগমন ঘটিছিল। কিন্তু এই পাঠটোত তোমালোকত লেখত ল'বলগীয়া যিকেইটা আছে সেইকেইটাৰ বিষয়েহে আলোচনা কৰা হৈছে। কিন্তু মৌৰ্যযুগৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ বিষয়ে বা ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে আলোচনা কৰাৰ আগতে তোমালোকে ষষ্ঠ শ্ৰেণীত মৌৰ্যযুগৰ বিষয়ে কি পঢ়িছিলা তাৰ এটা থুলমূল আভাস দিব বিচাৰিছোঁ। আৰু তোমালোকে এইখিনি কথা লিখি ল'ব নালাগে, তোমালোকে মনত পৰিবৰ কাৰণেহে মই এইখিনি কথা কৈ দিছোঁ। আৰু তোমালোকে চাই লোৱা। আৰু মৌৰ্যযুগ বুলি যেতিয়া পঢ়িছিলা, মৌৰ্যযুগৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। আৰু মৌৰ্যযুগৰ সময়ছোৱাত বা চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ছোৱাত এজন উল্লেখযোগ্য পণ্ডিত আছিল আৰু এজন বিদগ্ধ পণ্ডিত আছিল চাণক্য। আৰু তেওঁক কৌটিল্য বা বিষ্ণুগুপ্ত নামেৰেও জনা যায়। আৰু তেওঁৰ এখন বিখ্যাত গ্ৰন্থ আছিল অৰ্থশাস্ত্ৰ, যিখন আজিও বিখ্যাত বা যিখন ভাৰতবুৰঞ্জীত সদায় জিলিকি থাকিব। আৰু সেই অৰ্থশাস্ত্ৰখনৰ পৰাই মৌৰ্য শাসন ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাসমূহৰ বিষয়ে অনুমান কৰিব পাৰি। তদুপৰি কৌটিল্যৰ অৰ্থশাস্ত্ৰখনৰ উপৰিও আৰু এখন কিতাপ আছিল, সেইখন হৈছে মেগাস্থেনিছৰ ইণ্ডিকা। আৰু সেইখনৰ পৰাও মৌৰ্যযুগৰ বিষয়ে জনা যায়। মৌৰ্য বংশৰ উল্লেখযোগ্য ৰজা হ'ল মহামতি অশোক বা সম্ৰাট অশোক। আৰু তোমালোকে সম্ৰাট অশোকৰ বিষয়ে পঢ়ি আহিছা আৰু সম্ৰাট অশোকৰ বিষয়ে বেলেগ ধৰণৰ তোমালোকে গল্পও পঢ়িবলৈ পোৱা। সাৰনাথৰ বিখ্যাত অশোক স্তম্ভ সম্ৰাট অশোকে নিৰ্মাণ কৰিছিল। আৰু পৰৱৰ্তী সময়ত বিভিন্ন ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰণৰ ফলত মৌৰ্য সাম্ৰাজ্যৰ পতন হৈছিল। আৰু মৌৰ্য বংশৰ শেষৰ ৰজা আছিল বৃহদ্ৰথ। আৰু এই বৃহদ্ৰথ বুলি কোৱাৰ লগে লগে তোমালোকে এটা কথা মন কৰিব লাগিব। আৰু এই বৃহদ্ৰথক পৰাস্ত কৰিছিল পুষ্যমিত্ৰ শুংগ নামৰ এজন ৰজাই। আৰু সেই পুষ্যমিত্ৰ শুংগই মগধত শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিল। আৰু শুংগ বংশটো আছিল মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত বা মৌৰ্যযুগৰ পৰৱৰ্তী কালছোৱাত ভাৰতবৰ্ষত শাসন কৰা এটা দেশীয় বংশ। আৰু এই বিষয়ে তোমালোকে পাঠটোত ভালকৈ পঢ়িবলৈ পাবা। গতিকে মৌৰ্যযুগৰ বিষয়ে থুলমূল আভাস এটা তোমালোকে পালা। এতিয়া আহাচোন আমি পাঠটি বিস্তৃতভাৱে আলোচনা কৰোঁ। মই পাঠটো লাইন বাই লাইন তোমালোকক পঢ়ি নাযাওঁ, যিকেইটা মূল কথা আছে বা পাঠটোৰ পৰা যিকেইটা শিকিব লগা কথা আছে সেই বিষয়েহে আলোচনা কৰিম। আৰু তোমালোকৰ পাঠটোৰ প্ৰথম পেজটোত বা এই কথাটো তোমালোকে মনত ৰাখিবা। তোমালোকে কিতাপত চাবা আৰু ইয়াত চাই যোৱা, যিটো মই য'ৰ পৰা ৰাইট চিন দিছোঁ তাৰ পৰা তোমালোকে পঢ়িবা। মৌৰ্যসকলৰ পতনৰ পিছত ভাৰতবৰ্ষত ভালেমান সৰু বৰ ৰাজ্যৰ উত্থান ঘটিছিল। শুংগ বংশই মগধত, সাতবাহনসকলে দক্ষিণ ভাৰতত আৰু চেদি বংশই কলিংগত ৰাজ্য স্থাপন কৰিছিল। আনহাতে ইণ্ডো গ্ৰীক, হক, পাৰ্থিয়ান, কুষাণ আদি বিদেশী শক্তিয়েও সেই সময়ত ভাৰতবৰ্ষলৈ আহি বিভিন্ন স্থানত ৰাজত্ব কৰিছিল। এইদৰে দেশী বিদেশী বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ে ভাৰতীয় সমাজ আৰু সাংস্কৃতিক জীৱনৰ ওপৰত প্ৰভাৱ পেলাইছিল। ওপৰত দিয়া মানচিত্ৰখন ভালকৈ লক্ষ্য কৰা আৰু দেশীয় বিদেশী শক্তিসমূহে গঢ়ি তোলা ৰাজ্যসমূহৰ অৱস্থিতি চিহ্নিত কৰা। তোমালোকে এই মানচিত্ৰখন ভালকৈ চাবা কিতাপত, আৰু মানচিত্ৰখন চালে গম পাবা কি দেশীয় শক্তি বা কি দেশীয় ৰাজ্য সেই সময়ত শাসন কৰিছিল আৰু কি বৈদেশিক শক্তিয়ে আহি ভাৰতবৰ্ষত শাসন প্ৰতিষ্ঠা কৰিছিল। গতিকে ইয়াৰ পৰা এটা কথা মন কৰিব লাগিব, মৌৰ্যযুগৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত যিখিনি দেশীয় ৰাজ্যৰ উত্থান হৈছিল আৰু যিখিনি বিদেশী শক্তি বা জাতি জনগোষ্ঠীয়ে ভাৰতবৰ্ষত শাসন কৰিছিল, তেওঁলোকে ভাৰতীয় সভ্যতা, ভাৰতীয় সংস্কৃতিলৈ আৰু ভাৰতীয় অৰ্থনৈতিক জীৱনলৈ বিভিন্ন ধৰণেৰে প্ৰভাৱ বিস্তাৰ কৰিছিল। আৰু এইখিনি কথা আমি বিতংভাৱে আলোচনা কৰিম।
বা ইয়াত পঢ়িবলৈ তোমালোকে পাবা। এতিয়া মধ্যযুগৰ পৰৱৰ্তী সময়ছোৱাত ভাৰতবৰ্ষত কি কি দেশীয় শক্তি উত্থান হৈছিল বা ভাৰতবৰ্ষত কি কি বৈদেশিক শক্তিয়ে আহি ভাৰতবৰ্ষ নিগাজিকৈ শাসন স্থাপন কৰিছিল, তোমালোকে এই চাৰ্টখনৰ পৰাই ভালকৈ বুজি পাবা। দেশীয় শক্তি বা দেশীয় ৰাজ্য বুলি কোৱাৰ লগে লগে তোমালোকৰ কিতাপত তিনিটা শক্তিৰ কথা বা তিনিটা সাম্ৰাজ্যৰ কথা দিয়া আছে, আৰু এই তিনিটাই ভাৰতবৰ্ষত শাসনভাৰ স্থাপন কৰিছিল। এই তিনিটাৰ উপৰিও বেলেগ বেলেগ ৰাজ্যও সেই সময়ছোৱাত সমসাময়িকভাৱে উত্থান হৈছিল, কিন্তু এই তিনিটা সাম্ৰাজ্যৰ বিষয়ে বা এই তিনিখন সাম্ৰাজ্যৰ বিষয়েহে তোমালোকৰ কিতাপত ভালদৰে দিয়া আছে। দেশীয় ৰাজ্যৰ ভিতৰত প্ৰথমতে আছে শুংগ বংশ, আৰু এই বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যমিত্ৰ শুংগ। আৰু মই তোমালোকক অলপ আগতে উল্লেখ কৰিছিলোঁ, আৰু পুষ্যমিত্ৰ শুংগই কি কৰিছিলে, মৌৰ্য বংশৰ যিজন শেষৰ ৰজা আছিল সেই ৰজাজনক পৰাস্ত কৰি মগধত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, আৰু এই বংশই ভাৰতবৰ্ষত প্ৰায় 112 বছৰ ধৰি ৰাজত্ব কৰিছিলে। দ্বিতীয়তে আছে সাতবাহনসকল, আৰু সাতবাহনসকলে ভাৰতবৰ্ষৰ দক্ষিণৰ অঞ্চলত দক্ষিণাত্যত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, অন্ধ্ৰপ্ৰদেশৰ আশে পাশে, আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল চিমুক। আৰু 3 নম্বৰতে যি দেশীয় শক্তিৰ কথা তোমালোকৰ কিতাপত উল্লেখ আছে সেয়া হৈছে চেদি বা চেত বংশ, আৰু এই বংশৰ প্ৰতিষ্ঠাপক আছিল মহামেঘ বাহন, আৰু তেওঁলোকে কলিংগত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, আৰু সেই কলিংগক বৰ্তমান উৰিষ্যাত অৱস্থিত, বা কলিংগ হৈছে বৰ্তমানৰ উৰিষ্যা। গতিকে এই তিনিটাই আছিল প্ৰধান দেশীয় শক্তি। আৰু বৈদেশিক শক্তিৰ ভিতৰত তোমালোকৰ 4টা দিয়া আছে, ইণ্ডো গ্ৰীকসকল, শকসকল, পাৰ্থিয়ানসকল, আৰু এই পাৰ্থিয়ানসকলক পল্লৱ বুলিও জনা যায়, আৰু কুষাণ বংশ। আৰু তোমালোকৰ কিতাপত ইণ্ডো গ্ৰীকসকলে ভাৰতীয় সংস্কৃতিলৈ কেনেকুৱা ধৰণে অৱদান আগবঢ়াইছিলে বিতংভাৱে দি থোৱা আছে, বিস্তৃত ৰূপত দি থোৱা আছে। আৰু কুষাণসকলৰ যিজন শ্ৰেষ্ঠ ৰজা আছিল, কুষাণসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল কনিষ্ক, আৰু সেই কনিষ্কৰ বিষয়ে তোমালোকৰ কিতাপত কনিষ্কই কেনেদৰে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, কনিষ্কই ভাৰতীয় সভ্যতা সংস্কৃতিলৈ কেনেকুৱা ধৰণৰ বৰঙণি আগবঢ়াইছিলে ভালকৈ দিয়া আছে। মই তোমালোকক প্ৰশ্নৰ আকাৰত ভালকৈ আলোচনা কৰি দিম। আৰু ইণ্ডো গ্ৰীকসকল বুলি কোৱাৰ লগে লগে ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজাজনৰ নাম আছিল মিনাণ্ডাৰ বা মিলিন্দ, আৰু কুষাণসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্ক অলপ আগত মই উল্লেখ কৰি গ'লোৱে, আৰু শকসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰদমন, আৰু পাৰ্থিয়ান বা পল্লৱসকলৰ শ্ৰেষ্ঠ ৰজা আছিল গণ্ডু ফৰ্নিছ। গতিকে এইখিনিয়ে আছিল বিভিন্ন দেশীয় ৰাজ্য বা বৈদেশিক শক্তি যিবিলাকে মৌৰ্য যুগৰ পৰৱৰ্তী সময়ছোৱাত ভাৰতবৰ্ষত শাসন প্ৰতিষ্ঠা কৰিছিল। আৰু এতিয়া আমি তোমালোকৰ কিতাপত শুংগ বংশ, সাতবাহনসকল আৰু চেত বা চেদি বংশ, আৰু এই যি তিনিটা দেশীয় শক্তি আছিল ইয়াৰ ভিতৰত সাতবাহনসকলৰ বিষয়ে তোমালোকৰ কিতাপত বিস্তৃতভাৱে দিয়া আছে, আৰু সেইকাৰণে সাতবাহনসকলে ভাৰতীয় সংস্কৃতিলৈ বা ভাৰতীয় অৰ্থনীতিলৈ কেনেকুৱা ধৰণৰ বৰঙণি আগবঢ়াইছিলে সেইটো তোমালোকক মই এটা প্ৰশ্ন আকাৰে আলোচনা কৰি দিছোঁ। তোমালোকে এইটো লিখি ল'বা বা তোমালোকে এইটো পঢ়িলে ভালকৈ বুজি পাবা, আৰু তোমালোকে কিতাপতো ভালকৈ অধ্যয়ন কৰিবা। প্ৰশ্নটো এনেকৈ আছিলে, প্ৰাচীন ভাৰতবৰ্ষৰ দাক্ষিণাত্যত আধিপত্য বিস্তাৰ কৰা সাতবাহন বংশৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থাৰ বিষয়ে আলোচনা কৰা। সাতবাহনসকলৰ ৰাজনৈতিক ব্যৱস্থা বা শাসন ব্যৱস্থা দুই ধৰণৰ আছিল। এক অংশৰ শাসন ব্যৱস্থা বা শাসন কাৰ্য পৰিচালনা কৰিছিল ৰজাৰ অনুগতসকলে, আৰু বাকী অংশত ৰজাই প্ৰত্যক্ষভাৱে শাসন কৰিছিল। অৰ্থাৎ সাতবাহনসকলৰ দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। ৰজাই কিছুমান অঞ্চল বা কিছুমান কাৰ্যত নিজেই শাসন ব্যৱস্থা পৰিচালনা কৰিছিল, আৰু বাকীখিনি কোনে পৰিচালনা কৰিছিল, ৰজাৰ অনুগতসকলে। অৰ্থনৈতিক অৱস্থাৰ পৰা যদি আমি চাওঁ, সাতবাহনসকলৰ অৰ্থনৈতিক অৱস্থা কৃষিকেন্দ্ৰিক আছিল, অৰ্থাৎ সিহঁতৰ জীৱিকাৰ মূল উৎস আছিল কৃষি। কিন্তু কৃষিৰ উপৰিও ধাতু, পাথৰ আৰু মৃৎশিল্পক মানুহে জীৱিকা ৰূপে গ্ৰহণ কৰিছিল। অৰ্থাৎ সাতবাহনসকলৰ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে কি কি ব্যৱস্থা কৰিছিল বা কি কি কাৰ্য কৰিছিল বুলি যদি আমাক সোধে, আমি কি ক'ব লাগিব, কৃষি
আৰু লগতে ধাতু, পাথৰ আৰু মৃৎশিল্প এইবিলাকৰ ব্যৱসায় কৰিছিল বা এইবিলাকৰ যোগেদি তেওঁলোকে জীৱিকা উপাৰ্জন কৰিছিল। সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল। গতিকে এইটো এটা মন কৰিবলগীয়া। গতিকে সাতবাহনসকলৰ সময়ছোৱাত অকল দেশীয় বাণিজ্যই যে শক্তিশালী হৈছিল এনে নহয়, তেওঁলোকে ভাৰতৰ বিদেশী ৰাষ্ট্ৰবিলাকৰ লগতো বা ভাৰতৰ বাহিৰতো তেওঁলোকে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল, বিশেষকৈ ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ লগত। ইয়াৰ পিছত আমি চাব লাগিব সামাজিক ব্যৱস্থা। সাতবাহনসকলৰ প্ৰধান সামাজিক ব্যৱস্থা আছিল যৌথ পৰিয়াল। পিতৃপ্ৰধান সমাজ হ'লেও কিন্তু নাৰীৰ ভূমিকাও আছিল গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত আমি চাব লাগিব সাংস্কৃতিক অৱস্থা। ভাৰতীয় সংস্কৃতিলৈ সাতবাহনসকলৰ অৱদান যথেষ্ট আছে। এই যুগৰ দুখন বিখ্যাত গ্ৰন্থ আছিল সংস্কৃত ভাষাত ৰচিত কাতন্ত্ৰ আৰু প্ৰাকৃত ভাষাত ৰচিত বৃহৎ কথা। তদুপৰি সাঁচীৰ স্তূপ আৰু অমৰাৱতীৰ ভাস্কৰ্য সাতবাহনসকলৰ শিল্প সাধনাৰ উল্লেখযোগ্য নিদৰ্শন। গতিকে সাতবাহনসকলৰ বিষয়ে এইখিনি কথাই তোমালোকক দিয়া আছিল। তাৰমানে সাতবাহনসকলে ভাৰতীয় ৰাজনীতিলৈ, ভাৰতীয় অৰ্থনীতিলৈ কেনেকুৱা ধৰণৰ বৰঙণি আগবঢ়াইছিলে এইখিনি কথা আমি পঢ়িব লাগিব। সাতবাহনসকলৰ উপৰিও আৰু দুটা যি দেশীয় শক্তি আছিলে, শুংগ বংশ আৰু শ্বেতবংশ, এইবিলাকৰ বিষয়ে তোমালোকৰ কিতাপত বিস্তৃতভাৱে দিয়া নাই আৰু সেইকাৰণে মই আলোচনা কৰা নাই। কিন্তু ইয়াৰ পিছতে আৰু এটা কথা মন কৰিব লাগিব, তোমালোকৰ কিতাপত দিয়া আছে, ইয়াত যি দুটা ৰাজ্যচিহ্ন দিয়া আছে এই দুটা অতি ইম্পৰ্টেণ্ট, গুৰুত্বপূৰ্ণ। তাৰ প্ৰথমটো হৈছে তৈৰাজ্য আৰু তাৰপিছতো হৈছে সংগম সাহিত্য। এতিয়া তৈৰাজ্য মানেনো কি আৰু সংগম সাহিত্য মানেনো কি সেইটো তোমালোকে জানিব লাগে। আৰু সেই সময়ছোৱাত আৰু তিনিখন ৰাজ্য আছিল, চোল ৰাজ্য, চেৰা ৰাজ্য আৰু পাণ্ড্যসকল। তোমালোকে কিতাপৰ ছাইডত যিখিনি জানি থোৱা বুলি আছে এইখিনিৰ পৰাও ভালকৈ পঢ়িবা, ইয়াতো বহুত জানিবলগীয়া কথা আছে। চোল, চেৰা, পাণ্ড্যসকলে প্ৰায় 400 বছৰ ধৰি ৰাজত্ব কৰিছিল। ওচৰা ওচৰিকৈ থকা এই তিনিখন ৰাজ্যক একেলগে ত্ৰিৰাজ্য বুলি কোৱা হয়। গতিকে ত্ৰিৰাজ্য বুলি ক'লে আমি কি বুলি ক'ব লাগিব? ত্ৰিৰাজ্য হৈছে তিনিখন ৰাজ্যৰ সমষ্টি, চোল, চেৰা আৰু পাণ্ড্য ৰাজ্য। আৰু এই ৰাজ্য তিনিখনে প্ৰায় 400 বছৰ ধৰি ভাৰতৰ দক্ষিণাত্য অঞ্চলত ৰাজত্ব কৰিছিল। ইয়াৰ উপৰিও আৰু বহুতো সৰু বৰ ৰাজ্য আছিল যাৰ বিষয়ে আমি মুদ্ৰা, লিপি আৰু গ্ৰন্থৰ পৰা জানিব পাৰোঁ। সেই সময়ত বিকাশ লাভ কৰা সংগম সাহিত্যয়ো এই দিশত যথেষ্ট তথ্যৰ সন্ধান দিয়ে। অৰ্থাৎ যি সংগম সাহিত্য বুলি আছে সেই সংগম সাহিত্যৰ পৰাও এটা কথা অনুমান কৰিব পাৰি যে ভাৰতবৰ্ষত তাৰমানে বহুতো সৰু বৰ ৰাজ্যই ৰাজত্ব কৰিছিল। আৰু এতিয়া সংগম সাহিত্য মানেনো কি? সেই সময়ত দক্ষিণ ভাৰতৰ ৰাজপৃষ্ঠপোষকতাত যি তামিল কবি সন্মিলন অনুষ্ঠিত হৈছিল সেয়াই আছিল সংগম, আৰু সেই যুগৰ সাহিত্যকে সংগম সাহিত্য বুলি কোৱা হয়। গতিকে সংগম সাহিত্য হৈছে তামিলনাডুত অনুষ্ঠিত হোৱা কবি সন্মিলন। আৰু সেই সংগম সাহিত্যৰ পৰাও ভাৰতবৰ্ষত যি সৰু বৰ ৰাজ্যবিলাকে ৰাজত্ব কৰিছিল মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত, সেই বিষয়ে কি কৰিব পাৰি? অনুমান কৰিব পাৰি। গতিকে ইমানেই আছিল মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত বা মৌৰ্য সাম্ৰাজ্যৰ পৰৱৰ্তী পাছত, মৌৰ্য যুগৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষত ৰাজত্ব কৰা দেশীয় যিবিলাক সাম্ৰাজ্য সেইবিলাকৰ বিষয়ে। ইয়াৰ পাছত আমি পঢ়িব লাগিব ইণ্ডো গ্ৰীকসকলৰ বিষয়ে। আৰু ইণ্ডো গ্ৰীকসকলৰ কথা আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ। তোমালোকক মই যিখন চাৰ্ট দেখুৱাইছিলোঁ তাত এটা উল্লেখযোগ্য পইণ্ট আছিলে, মই তোমালোকক লিখি দিছিলোঁ, সেইটো আছিলে ইণ্ডো গ্ৰীকসকলৰ সৰ্বশ্ৰেষ্ঠ বা বিখ্যাত ৰজাজন। আৰু ইণ্ডো গ্ৰীকসকলৰ যিজন বিখ্যাত ৰজা আছিল তেখেতৰ নামটো আছিল মিনাণ্ডাৰ বা মিলিন্দ। ভাৰতীয় সংস্কৃতিলৈ ইণ্ডো গ্ৰীকসকলৰ অৱদান। গতিকে তোমালোকৰ পাঠটোৰ এইটো এটা জানিবলগীয়া বা এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়, ভাৰতীয় সংস্কৃতিলৈনো ইণ্ডো গ্ৰীকসকলে কেনেকুৱা ধৰণৰ বৰঙণি আগবঢ়াইছিলে। আৰু এই বিষয়ে তোমালোকক মই এটা প্ৰশ্ন লিখি দিছিলোঁ আৰু সেই প্ৰশ্নটোৰ পৰাই তোমালোকে ভালকৈ পঢ়িলে বুজি পাবা। মই সেই বিষয়ে আলোচনা কৰি দিছোঁ তোমালোকক। ভাৰতীয় সংস্কৃতিলৈ ইণ্ডো গ্ৰীকসকলৰ অৱদানৰ বিষয়ে বৰ্ণনা কৰা।
ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশত ইণ্ডো গ্ৰীকসকলৰ অৱদান পৰিলক্ষিত হয়। জ্যোতিষশাস্ত্ৰ, মুদ্ৰা আৰু শিল্পকলাৰ ক্ষেত্ৰত ভাৰতীয় লোকসকলে গ্ৰীকসকলৰ পৰা জ্ঞান লাভ কৰিছিল। গতিকে ভাৰতীয় সংস্কৃতিৰ বা ভাৰতৰ বিভিন্ন ক্ষেত্ৰত ইণ্ডো গ্ৰীকসকলৰ যদি অৱদানৰ কথা যদি আমি আলোচনা কৰোঁ, বিশেষকৈ জ্যোতিষশাস্ত্ৰ আৰু মুদ্ৰা আৰু শিল্পকলাৰ ক্ষেত্ৰত আমি লেখত ল'বলগীয়া অৱদান ইণ্ডো গ্ৰীকসকলে আগবঢ়াইছিলে। ইণ্ডো গ্ৰীকসকলৰ প্ৰভাৱৰ ফলত ভাৰতবৰ্ষত গান্ধাৰ শিল্প আৰু মথুৰা শিল্পই বিকাশ লাভ কৰিছিল। গতিকে ভাৰতবৰ্ষৰ যি ভাস্কৰ্য আৰু শিল্পকলা, গান্ধাৰ শিল্পই হওক বা মথুৰা শিল্পই হওক, ইণ্ডো গ্ৰীকসকলৰ দিনত বিকাশ লাভ কৰিছিল। এই দুয়ো শিল্পৰ বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। গ্ৰীকসকলৰ পৃষ্ঠপোষকতাত স্থানীয় ভাষাসমূহৰ লগতে সংস্কৃত সাহিত্যয়ো বিকাশ লাভ কৰিছিল। সংস্কৃত নাটকত পৰ্দা বা যৱনিকাৰ ব্যৱহাৰ যৱন শব্দটোৰ পৰা অহা বুলি অনুমান কৰা হয়। গতিকে যৱন যিটো শব্দ আছিল, সেই যৱন শব্দটো ইণ্ডো গ্ৰীকসকলৰ শব্দ, আৰু সেই ইণ্ডো গ্ৰীকসকলৰ প্ৰভাৱ ভাৰতৰ সংস্কৃত নাটকত যি পৰ্দা বা যৱনিকাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে, সেই ক্ষেত্ৰত প্ৰভাৱ পৰা দেখা যায়। আনহাতে মুদ্ৰাৰ ক্ষেত্ৰতো গ্ৰীকসকলৰ প্ৰভাৱ নুই কৰিব নোৱাৰি, আৰু মুদ্ৰা ব্যৱস্থাৰ ক্ষেত্ৰতো ইণ্ডো গ্ৰীকসকলৰ যথেষ্ট অৱদান আছিল। গতিকে ইণ্ডো গ্ৰীকসকলৰ বিষয়ে এইখিনি কথাই তোমালোকৰ কিতাপত দিয়া আছিলে, ইণ্ডো গ্ৰীকসকলে কিদৰে ভাৰতৰ সভ্যতা সংস্কৃতিলৈ বৰঙণি আগবঢ়াইছিলে। ইণ্ডো গ্ৰীকসকলৰ পাছতে তোমালোকৰ কিতাপত যি বৈদেশিক শক্তিৰ কথা বিস্তৃতভাৱে দিয়া আছে, সেয়া হৈছে কুশানসকলৰ বিষয়ে। আৰু কুশানসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল কনিষ্ক। তোমালোকক মই যিখন চাৰ্ট বনাই দিছিলোঁ তাত মই উল্লেখ কৰিছিলোঁ, সেই চাৰ্টখনত দেখুওৱা আছিলেই। আৰু এতিয়া কুশানসকলৰ যি অৱদান আছে, কুশানসকলৰ ভিতৰত তোমালোকৰ কনিষ্কৰ কথাই ইয়াত দি থোৱা আছে। আৰু সেই কনিষ্কৰ বিষয়ে তোমালোকৰ পাঠটোত বিস্তৃতভাৱে দিয়া আছে যে কনিষ্কই কেনেকুৱা ধৰণে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থালৈ, ভাৰতবৰ্ষৰ সভ্যতা, ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতৰ অৰ্থনীতিলৈ কি কি ক্ষেত্ৰত বৰঙণি আগবঢ়াইছিলে। আৰু সেইটো মই তোমালোকক এটা প্ৰশ্ন হিচাপে উল্লেখ কৰি দিছোঁ। আৰু তোমালোকৰ কিতাপতো এটা প্ৰশ্ন আছেই, সেই কিতাপৰ প্ৰশ্নটোকে মই লিখি দিছোঁ। আৰু সেই প্ৰশ্নটোৰ উত্তৰটো ভালকৈ আলোচনা কৰিলে বা উত্তৰটো পঢ়িলে তোমালোকে কনিষ্কৰ যিখিনি অৱদান, সেই অৱদানখিনি বুজি পাবা। আহাচোন আমি তেতিয়া প্ৰশ্নটো চাই লওঁ। প্ৰশ্নটো তোমালোকৰ কিতাপত আছিলে, অৰ্থনীতি, সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰি কনিষ্কৰ ৰাজত্বকাল বৰ্ণনা কৰা। কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্কই অৰ্থনীতি, সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ইতিহাসত এক সুকীয়া স্থান আছে। কনিষ্কৰ নামটো অতি বিখ্যাত। ভাৰত বুৰঞ্জীত কনিষ্কৰ নামটো সদায় জিলিকি আছে, কাৰণ কনিষ্কই ভাৰতৰ অৰ্থনীতিয়ে হওক, সমাজনীতিয়ে হওক বা ভাৰতৰ সংস্কৃতিলৈ বিভিন্ন ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াইছিল। কনিষ্ক এজন সাম্ৰাজ্য বিজেতা আছিল। অশ্বঘোষ, নাগাৰ্জুন, বসুমিত্ৰ আৰু চৰক নামৰ বিদগ্ধ পণ্ডিতসকলে কনিষ্কৰ ৰাজসভা অলংকৃত কৰিছিল। গতিকে কনিষ্কৰ ৰাজসভাত যিকেইজন বিদগ্ধ পণ্ডিত আছিল, কোন কোন আছিল? অশ্বঘোষ, নাগাৰ্জুন, বসুমিত্ৰ আৰু চৰক। এওঁলোকে কনিষ্কৰ ৰাজসভাত কি কৰিছিল? ৰাজসভাখন অলংকৃত কৰিছিল। আৰু এওঁলোক প্ৰত্যেকেই আছিল একোজন বিদগ্ধ পণ্ডিত। ইয়াৰে চৰক নামৰ যিজন পণ্ডিত আছিল, তেওঁ এজন জ্যোতিষশাস্ত্ৰ বা এজন চিকিৎসা বিজ্ঞানী আছিল। আৰু তেওঁৰ এখন উল্লেখযোগ্য পুথি আছিল চৰক সংহিতা। চৰক সংহিতা নামৰ চিকিৎসা বিজ্ঞানৰ বিখ্যাত পুথিখন কনিষ্কৰ ৰাজত্বকালত ৰচনা কৰা হৈছিল। কনিষ্কৰ ৰাজত্বকালত গান্ধাৰ শিল্পৰ লগতে মথুৰা আৰু অমৰাৱতী শিল্পয়ো উন্নতিৰ চৰম সীমাত উপনীত হৈছিল। গান্ধাৰ শিল্প আৰু মথুৰা শিল্প যি অতি বিখ্যাত আছিল, আৰু কনিষ্কই তাক তাৰমানে আৰু অতি উন্নত পৰ্যায়লৈ উপনীত কৰাইছিল। কনিষ্কই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল, আৰু তেওঁৰ দিনত বৌদ্ধ ধৰ্ম হিনজান আৰু মহাযান নামৰ দুটা ভাগত ভাগ হৈছিল। বৌদ্ধ ধৰ্মৰ যে দুটা ভাগ আছে, তোমালোকে অন্য কিতাপতো পঢ়িবলৈ পাবা। বৌদ্ধ ধৰ্মৰ ভাগ দুটা হৈছে হিনজান আৰু মহাযান। আৰু এই যি দুটা ভাগ হৈছিল, এই ভাগ দুটা কনিষ্কৰ দিনতে হৈছিল। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলেও কনিষ্কই অন্যান্য ধৰ্মৰ প্ৰতিও শ্ৰদ্ধাশীল আছিল। অৰ্থনৈতিক ক্ষেত্ৰতো কনিষ্কৰ ৰাজত্বকালত যথেষ্ট অৱদান আছে। আন্তঃবাণিজ্য আৰু বহিঃবাণিজ্য উভয় ক্ষেত্ৰতে কনিষ্কৰ
যুগে উন্নতিৰ উচ্চ শিখৰ পাইছিল। গতিকে অৰ্থনৈতিক দৃষ্টিভংগীৰ পৰা কনিষ্কৰ ৰাজত্বকাল যেতিয়া আমি পৰ্যালোচনা কৰোঁ তেতিয়া আমি এটা কথা বুজিব লাগিব যে দেশৰ ভিতৰত যি বাণিজ্য হৈছিল আৰু দেশৰ বাহিৰতো যি বাণিজ্য দুয়ো ক্ষেত্ৰতেই কনিষ্কই কিন্তু ভাৰতবৰ্ষৰ উন্নতি সাধন কৰাইছিল বা ভাৰতৰ অৰ্থনীতিলৈ বৰঙণি আগবঢ়াইছিল। ভাৰতীয় মছলা, জলকীয়া, চন্দন, হাতীৰ দাঁত, হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল। আনহাতে ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। আৰু আমদানি ৰপ্তানিৰ বিষয়ে তোমালোকে জানাই, ৰপ্তানি মানে দেশৰ ভিতৰত উৎপাদন হোৱা বস্তু যেতিয়া দেশৰ বাহিৰলৈ পঠোৱা হয় তাক কি বুলি কোৱা হয়? ৰপ্তানি বুলি কোৱা হয়। আৰু দেশৰ বাহিৰৰ পৰা যি বস্তু নিজৰ দেশলৈ অনা হয় সেই কাৰ্যটোক কি বুলি কোৱা হয়? আমদানি বুলি কোৱা হয়। গতিকে আমদানি আৰু ৰপ্তানি দুই ক্ষেত্ৰতে কিন্তু কনিষ্কৰ বৰঙণি আছিল। আৰু তেওঁ কি ৰপ্তানি কৰাইছিল? ভাৰতত যিহেতু প্ৰচুৰ পৰিমাণে মছলা, জলকীয়া, চন্দন, হাতীদাঁত, হীৰা আদি উৎপাদন হৈছিল, গতিকে এইবিলাক বস্তু বিদেশলৈ ৰপ্তানি কৰাইছিল। আৰু বিদেশৰ পৰা কি আমদানি কৰাইছিল? বিশেষকৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণৰ আমদানি কৰাইছিল। আন্তৰ্জাতিক বাণিজ্যৰ লেনদেন বৃদ্ধি কৰিবৰ বাবে কনিষ্কই সিন্ধু অঞ্চলত উচ্চ পৰ্যায়ৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰাইছিল। গতিকে কনিষ্কই যিহেতু আন্তৰ্জাতিক বাণিজ্য ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল, যিহেতু আমদানি আৰু ৰপ্তানি কৰা হৈছিল, গতিকে সেইটো বৃদ্ধি কৰিবৰ কাৰণে আন্তৰ্জাতিক বাণিজ্য বৃদ্ধি কৰিবৰ কাৰণে আৰু সেই লেনদেন বৃদ্ধি কৰিবৰ কাৰণে কনিষ্কই কি কৰিছিল? সিন্ধু অঞ্চলত ৰূপৰ মুদ্ৰাৰ প্ৰচলন কৰাইছিল। গতিকে কনিষ্কৰ অৱদান অৰ্থনৈতিক ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ আছিল। অৰ্থনৈতিক ক্ষেত্ৰলৈ কনিষ্কই যথেষ্টখিনি বৰঙণি আগবঢ়াইছিল, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত। গতিকে এইখিনি আছিল কনিষ্কৰ অৱদান। কনিষ্ক আছিল কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা, এই কথা তোমালোকে মনত ৰাখিব। ইয়াৰ পিছত আমি আলোচনা কৰিব লগা আছে মৌৰ্য যুগৰ পৰৱৰ্তী কালৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থাৎ মৌৰ্য যুগৰ পৰৱৰ্তী সময়ছোৱাত সাধাৰণ মানুহে কি ধৰণে জীৱন যাপন কৰিছিল বা তেওঁলোকৰ জীৱিকা কি আছিল বা জীৱন ধাৰণৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰিছিল এই বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম, ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম। গতিকে আজিৰ ক্লাছত আমি কি আলোচনা কৰিলোঁ? আজিৰ ক্লাছত আমি আলোচনা কৰিলোঁ মৌৰ্য যুগৰ পৰৱৰ্তী সময়ছোৱাত ভাৰতবৰ্ষত কি দেশী বিদেশী শক্তিয়ে ভাৰতবৰ্ষত শাসন প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ ভিতৰত তোমালোকে লেখতবলিকে তোমালোকৰ কিতাপত দিয়া আছিলে সাতবাহনসকলৰ বিষয়ে। দেশীয় শক্তি হিচাপে সাতবাহনসকলে ভাৰতীয় সংস্কৃতিলৈ কেনেকুৱা ধৰণৰ বৰঙণি আগবঢ়াইছিল আৰু বৈদেশিক শক্তি হিচাপে ইণ্ডো গ্ৰীকসকলে ভাৰতবৰ্ষৰ সংস্কৃতিলৈ কেনেকুৱা ধৰণৰ বৰঙণি আগবঢ়াইছিলে, অৱদান আছিলে, সেই বিষয়ে আমি আলোচনা কৰিলোঁ। আৰু শেষত তোমালোকৰ যি কনিষ্কৰ কথা দিয়া আছিলে, কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা, আৰু কনিষ্কই ভাৰতীয় সংস্কৃতিলৈ আৰু ভাৰতীয় অৰ্থনীতিলৈ কেনেকুৱা ধৰণৰ বৰঙণি আগবঢ়ালে সেই বিষয়ে আমি আলোচনা কৰিলোঁ। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি আৰু নেক্সট ক্লাছত আমি আলোচনা কৰিম মৌৰ্য যুগৰ পৰৱৰ্তী কালত জীৱন ধাৰণৰ প্ৰণালীৰ বিষয়ে। গতিকে আজিৰ ক্লাছটো তোমালোকৰ কেনেকুৱা লাগিল কমেণ্ট দিবা আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।